নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজিৰ নতুন ভ্যাকেন্সিখিনি মই দেখুৱাই যাম চাই যাব প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ এপিডিসিএল ডেটা চেণ্টাৰৰ পৰা গুৱাহাটী হ'ব লোকেশন পোষ্ট আহিছে আপোনালোকৰ কল চেণ্টাৰ এক্সিকিউটিভ এইটো পোষ্টৰ কাৰণে মেল ক্যান্ডিডেট হ'ব লাগিব গ্ৰেজুৱেচন থাকিব লাগিব আৰু কম্পিউটাৰ ডিপ্লোমা থকা হ'ব লাগিব স্যালাৰি আপোনালোকৰ 10500 ৰ পৰা 18000 ৰ ভিতৰত হ'ব ডিপেন্ডিং অন পাৰফৰম্যান্স Location hobo 1912 Data Center APDCL ASEB Campus 6 Mile Guwahati. So konoba interested jodi hoy ei mobile number duta dia ase jikono tat contact kori lobo. Etu asile ajir prothom vacancy. 2 number vacancy to company recruitment hoy. Yate post aise office staff. Experience lagibo 2 years. Gender okol female ogane hoy. Age limit dia ase 25 or পৰা 35 এটো লিমিট নহয় আসলতে এটো প্ৰিফাৰেন্স দিব 25 or পৰা 35 or ভিতৰত হলে আগতে আপোনালোকক প্ৰিফাৰেন্স দিব তাতকে কম বয়সৰ এপ্লাই কৰিব পাৰে বা বেছি যদি এজ আছে কাৰোবাৰ এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব আৰু টেকনিক্যাল স্কিল এমএস অফিস আৰু ইন্টাৰনেট ভালকে জনা হ'ব লাগিব কি স্কিলৰ ভিতৰত এক্সিলেন্ট কমিউনিকেশন আৰু প্ৰেজেন্টেশন স্কিল হ'ব লাগিব টেলিফোন ৰিটেন এন্ড ফেস টু ফেস এইবোৰ আপোনালোকৰ কমিউনিকেশন ভাল হ'ব লাগিব 2 নম্বৰ পোষ্ট আহিছে অফিস বয় এইটো পোষ্টৰ কাৰণে 2 বছৰ এক্সপেৰিয়েন্স লাগিব এজ প্ৰিফাৰেন্স 20 to 30 ইয়াৰ্স দিয়া আছে কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু কি স্কিল অনলি হাৰ্ড ওয়াৰ্কিং হলে হ'ব এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পিছৰ ভ্যাকেন্সি to AITI বামনি মৈদাম গুৱাহাটীৰ পৰা আহিছে ফেকাল্টিৰ পোষ্ট হয় মেকানিক্যাল ইলেক্ট্ৰিক্যাল কম্পিউটাৰ এডমিশন কাউন্সিলৰ মাৰ্কেটিং এক্সিকিউটিভ এই গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন থাকিব লাগিব না মেকানিক্যাল ইলেক্ট্ৰিক্যাল এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ ITI কৰা হ'ব লাগিব বাকি কিটাৰ কাৰণে গ্ৰেজুৱেচন থাকিলে হ'ব এটো দিয়া আছে মোবাইল নম্বৰ এই মোবাইল নম্বৰত কন্টাক্ট কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 5 জুন পিছৰ পোষ্টটো আপোনালোকৰ ইজি লোন ফিনটেক সলিউশনৰ পৰা আহিছে লোকেশন হ'ব বাইহেটা চাৰিআলি কামৰূপ পোষ্ট আহিছে অপাৰেশন এক্সিকিউটিভ আৰু সেলস এক্সিকিউটিভ qualification graduation kora hobo laibo aru should be fluent in english written english freshers can also apply boli dia ase fresher apply koribo paribo experience নহলে hobo so konobai jodi apply koribo bisare email tut biodata pothiabo aru konobai jodi proprietor lot contact koribo bisarise mane company owner emoi hoy nobodeka ei mobile number tut contact kori lobo পিছৰ পোষ্টটো আপোনালোকৰ ইলেক্ট্ৰিক মেকানিকৰ পোষ্ট হয় 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব ৰিপেয়াৰিং কৰাৰ আৰু দুটা পোষ্ট আছে স্যালাৰি 13000 ৰ পৰা 15000 ৰ ভিতৰত হ'ব লোকেশন হ'ব গুৱাহাটী এইটো নম্বৰত কন্টাক্ট কৰি ল'ব কোনোবাই যদি এপ্লাই কৰে পিছৰ পোষ্টটো আপোনালোকৰ কোম্পানীৰ পৰা আহিছে লোকেশন গুৱাহাটী হ'ব পোষ্ট অফিস এক্সিকিউটিভৰ পোষ্ট হয় কোৱালিফিকেশন গ্ৰেজুৱেচন থকা হ'ব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব মেইল দিয়া আছে ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো ৰিয়েল এষ্টেট ফাৰ্মৰ পৰা আহিছে লোকেশন গুৱাহাটী 1 number post client relationship manager female কাৰণে 2 number post sales officer male female দুটা এপ্লাই কৰিব পাৰে 3 number to sales manager team leader কাৰণে হয় male female দুটা এপ্লাই কৰিব পাৰে নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফাৰ হৈতে নিজৰ যিখন বায়োডাটা আছে সেইখন এই মেইলটোত পঠিয়াই দি এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 6 তাৰিখ পিছৰ পোষ্ট আপোনালোকৰ 197 কমিউনিকেশন প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে টিম লিডাৰ qualification graduation থকা হলে হ'ব লগতে 2 to 3 years experience থাকিব লাগিব salary আপোনালোকৰ 3 lakhs per annum হ'ব 12 ৰে ডিভাইড কৰি ল'ব কিমান হয় ওলাই যাব লোকেশন গুৱাহাটী হ'ব আপোনালোকৰ মেইলত বায়োডাটা পঠিয়াব এইটো মেইল দিয়া আছে পিছৰ পোষ্টটো প্ৰশান্ত ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে মেনেজাৰ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰে 2 নম্বৰ পোষ্টটো টেন্ডাৰ মেনেজাৰ ইয়াতো মেল ফিমেল দুজনে পাৰিব এপ্লাই কৰিব minimum experience 2 years লাগিব আৰু লগতে qualification graduation থাকিব লাগিব ফোন নম্বৰ দিয়া আছে মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট হ'ব 6 তাৰিখ পিছৰ পোষ্টটো JLN ফিল্ম ষ্টুডিওৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট ফিমেলৰ কাৰণে কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 6 তাৰিখ সো আজি ভ্যাকেন্সি খিনি আছিল ভিডিওটো ভাল পালে লাইক